যি চিকিৎসা মহাবিদ্যালয় আছিল আপোনাৰ মাতৃক প্ৰায় মৃতপ্ৰায় অৱস্থাত আহি পেলাই ইয়াতে আপুনি ভৰ্তি কৰিছিলে তাৰপিছত এতিয়া বৰ্তমান আপোনাৰ মাতৃ সুস্থ কাৰ তৎপৰতাত এইখিনি সম্ভৱ হৈ উঠিলে মই প্ৰথমতে আকৌ কৈছোঁ যে মই প্ৰথমতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই নগাঁওবাসী এজন যুৱক হৈ পেলাই তেখেতলৈ মই ধন্যবাদ জনাইছোঁ নগাঁৱত ইমান ডাঙৰ এটা সম্পদ দিয়াৰ কাৰণে আৰু লগতে স্বাস্থ্য বিভাগৰ মন্ত্ৰী লগতে বিভিন্ন বিভাগৰ মন্ত্ৰী বিধায়কসকলকো মই ধন্যবাদ জনাইছোঁ নগাঁও জিলাৰ নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক মাননীয় ৰূপক শৰ্মা ডাঙৰীয়াকো মই ধন্যবাদ জনাইছোঁ আৰু মোৰ মাতৃ 1 তাৰিখে ইয়াত আনি পেলাই এডমিট কৰাইছিলোঁ আৰু এডমিট কৰাৰ পিছত আইচিইউলৈ তেখেতসকলে তাত ৰাখিলে মোৰ মা একেবাৰে মৃত অৱস্থাত কোনো ধৰণৰ আমি ভাবা নাছিলোঁ যে এনেকুৱা ধৰণৰ উন্নত চিকিৎসা পাই পেলাই যে মোৰ মা আজি যে মাত ওলাব আৰু এনেকৈ যে আমাৰ লগত কথা পাতিব আমি ভবাই নাছিলোঁ আৰু তাৰমানে নাৰ্ছিং ৰুমত আমি বহু বছৰ ৰাখিলোঁ 1 মাহ 2 মাহ পিছত বহু লাখ টকা আমি খৰচ কৰিছোঁ কিন্তু ইয়াত মেডিকেলত যি ধৰণৰ চিকিৎসা পাইছোঁ মই একেবাৰে শলাগ লৈছোঁ এতিয়া সেইটো কাৰণে মই নগাঁওবাসী ৰাইজৰ মই এটা আহ্বান জনাইছোঁ আপোনালোকে সকলো আহি ইয়াত আহি পেলাই চিকিৎসা কৰক ব্যক্তিগত নাৰ্ছিং হোমলৈ নাযাব ইয়াত আহক ইয়াত বিভিন্ন বিভাগৰ ডক্টৰ আছে আপুনি ইয়াত আৰু ইয়াত বহুত সুবিধা বহুত আৰু ইমান ধুনীয়া বিহেভিয়াৰ আৰু সম্পূৰ্ণ বিনামূলীয়া আৰু ডক্টৰ নাৰ্ছ লগতে আমাৰ সুপাৰিনটেণ্ডেণ্ট আজিৰ দিনটোত মই নিজে সুখী হৈ পেলাই মই তেখেতসকলক ফুলাম গামোচা আদৰণি জনাইছোঁ লগতে চিকিউৰিটি গাৰ্ডকো মই জনাইছোঁ তেখেতসকলে ইমান কষ্ট এই ক্ষুদ্ৰ পইচাৰ হেৰিত আজি গোটেই ৰাতি কেতিয়াবা তেখেতসকলে ডিউটি দি আছে সেইটো কাৰণে আপোনালোকৰ মাধ্যমেদি সকলোকে ধন্যবাদ জনাইছোঁ আৰু সকলোকে ভাবোঁ যে ইয়াত আহক আৰু তেখেতসকলে যিখিনি নীতি নিয়ম দিছে সকলোৱে যে নীতি নিয়মখিনি মানি চলে আৰু